ন্যায় কোনে দিয়ে? ন্যায়টো চৰকাৰেই দিয়ে। তো জুবিন গাৰ্গৰ ন্যায় আমি দিমেই, সেইটো ৰাইজে চিন্তা কৰিব নালাগে। আৰু যদি ন্যায় দিব নোৱাৰোঁ তেতিয়া মই অসফল। আৰু ন্যায় দিব নোৱাৰিলে ৰাইজে বিজেপিক ভোট দিব নালাগে। আৰু মই মোৰ স্থিতিত সদায় অটল আছোঁ আৰু সদায় থাকিম। গতিকে মই যদি জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰোঁ, বিজেপি চৰকাৰে যদি জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰে, তেতিয়া অহা ইলেকশ্যনত ৰাইজে বিজেপি চৰকাৰক ভোট নিদিব। কিয় দিব? যদি আমি জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰোঁ। ন্যায়টোতো আইনে দিয়ে, ন্যায় চৰকাৰে নিদিয়ে নহয়। তো আপোনালোক আদালতলৈ যাওক ন্যায় বিচাৰি। সেই কথা বতৰাবোৰ শুনাৰ পিছত কিবা নিজকে পাগল পাগল লগা হৈছে। যিজন মানুহে অসমৰ সংবিধান সলনি কৰি দিব পাৰে, যিজন মানুহে আচলতে মানে আমাৰ যিটো অতীতৰ পৰম্পৰা বা আমাৰ যিখিনি মানে অসমীয়া সংস্কৃতি, সেইখিনিক আপডেট কৰি সলাই দিব পাৰে। আৰু সেই মানুহজনে নিজে আইনখন বনাব নোৱাৰে। সেই মানুহজনে জল জল পট পটকৈ ওলাই থকা কেমেৰাৰ সন্মুখত কোনে কেনেকৈ আচলতে পৰিকল্পনা কৰি এই কাম কৰিছে দেখি থকা কথাটোত আইনক প্ৰেছাৰ দিব নোৱাৰে। যে এওঁলোক দুখী হয়, এওঁলোকৰ শাস্তি বিচাৰিছে ৰাইজে, এওঁলোকৰ শাস্তিটো আপোনালোকে ইলেকশ্যনৰ আগত কৰি দিয়ক, নহ'লে আমি দুখত পৰিম। সেইখিনি কৰিব নোৱাৰে। সেয়াটো দূৰৰ কথা, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱাৰ লগে লগে এনেকৈ চাই চকু ডাঙৰ হৈ যায়। এইটো কি? এইটো কি? কিয়নো আমি জানো যে জুবিন গাৰ্গৰ নিচিনা এজন মানুহক শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ নিচিনা সৰু সৰু ধূলিকণাই মাৰি পেলাবৰ কাৰণে সাহস কৰিব নোৱাৰে। সাহস দিয়া কোনোবা থাকিব লাগিব। গতিকে সাহস দিয়া মানুহবিলাক ধৰা পৰে বুলি জুবিন গাৰ্গৰ নাম ল'লে খং উঠে নেকি? মানুহক একাংশ মদ খাই মাতাল হৈ থকা, দুটা টকাৰ বাবে আঁ কৰি থকা মানুহক আচলতে আপ্লুত কৰিব পাৰিব। মিঠা মিঠা কথাৰে এটা কথাকে দীঘল কৰি আচলতে 1 মিনিটত শেষ হোৱা কথা 10 মিনিটেৰে কৈ মানুহক মিঠা মিঠা লেহেন লগাই, বুদ্ধিৰে নোৱাৰিলে বলেৰে, চলেৰে নোৱাৰিলে বলেৰে মানুহক কালিনে পৰহি দেখিছোঁ ক'ৰ এজন কংগ্ৰেছৰ হ'বলগীয়া বিধায়ক কি ছেত্ৰী আপোনাৰ দলৰেই কোনোবা গুণ্ডা বাহিনীয়ে মাৰি এনেকৈ ফ্লেট কৰি পেলাই দিছে। গতিকে এয়া ৰামৰ ৰাজ চলা নাই, ৰাৱণৰ ৰাজ চলিছে। গতিকে ৰাৱণৰ ৰাজ চলিছে বুলি যিসকলে জানে, সেইসকলে ৰাৱণৰ ৰাজ কেতিয়াও নিবিচাৰে। মানুহক ধন টকা পইচা নহ'লেও, কাৰোবাৰ কোটি টকা আছে কিন্তু শুবলৈ শান্তি নাই, খাবলৈও শান্তি নাই। কাৰোবাৰ 10খন গাড়ী আছে, 10 জেগাত ওলাই গৈছে, কিন্তু ৰাতিটো শুওঁতেও চিন্তা যে গাড়ী ক'ৰবাত ঘটনা হৈছে নেকি, কিবা হৈছে নেকি, বহুত কিবা আছে। টকা বহুত আছে কিন্তু ঘৰত শান্তি নাই। আৰু ধৰ্মই কয় যে আপোনাৰ শৰীৰত খাবৰ কাৰণে আপুনি কষ্ট কৰি খাওক, কিন্তু কাৰোৰ পৰা মাগনা এটকা লৈ যদি খাই দিয়ে, আপোনাৰ সেই এটকাৰ খাদ্যটোৱে কিন্তু আপোনাৰ গোটেই শৰীৰটো নষ্ট কৰি দিব। কথাটো প্ৰত্যেকজনেই জানে, কিন্তু ভিক্ষাৰ কাৰণে মানুহ ইমান কিয় মৰি থাকে, মই এই কথাটো নাজানো। এটা কথা জানিব, এই আঁচনিবোৰত ধন দি পেলাই আচলতে আমাৰ অসমীয়া জাতিটোক কি বুজোৱা হৈছে যে মোৰ জাতিটো হ'ল ভিক্ষাৰী, মই কেইটামান টকা দি দিলে জুবিন গাৰ্গৰ নিচিনা এজন মহামানৱৰো হত্যা পাহৰি যায় মোৰ জাতিটোৱে। আৰু এই জাতিটোক ভিক্ষাৰী কৰিবৰ কাৰণেই যে বন্ধ কৰি দিছোঁ তোমালোকৰ 7,000 শিক্ষা অনুষ্ঠান, তোমালোকে ল'ব নালাগে শিক্ষা। খুলি দিছোঁ 70,000 মদৰ দোকান, তোমালোকে খোৱা মদ, নলবা শিক্ষা, আমি চৰকাৰ আছোঁ, তোমালোকক মাহে মাহে দি যাম ভিক্ষা, তোমালোক তেনেকৈয়ে চলি যাবা। গতিকে শিক্ষা নথকা দেশখনত ভিক্ষাৰটো জৰুৰত পৰিবই না। গতিকে আমাক শিক্ষাৰ ফালৰ পৰা কি কৰি আছে? কিমান স্কুল কলেজ বন্ধ হৈ গ'ল আপোনালোকে জানে? আজি কংগ্ৰেছ চৰকাৰ থাকোঁতেনো কি হৈছিল? কংগ্ৰেছ চৰকাৰ থাকোঁতে মানুহক টকা দিয়া নাছিল ব্যক্তিগত হিচাপে, আৰু টকা দিয়া নাছিল, আৰু বস্তুৰ দামো এনেকুৱা হোৱা নাছিল, কিবা এটা বস্তুৰ কাৰণে আমি হাবাথুৰি খাব লগা হোৱা নাছিল। গড় হত্যা কৰিছিল, গড় আছিল, গড় হত্যা কৰিছিল, কোনোবা চোৰাং চিকাৰীয়ে বা কোনোবা MLA লগাইছিল, এইটো কথা নাজানো। কিন্তু এতিয়া গড় হত্যা হোৱা নাই। কিন্তু এতিয়া আমি এটা কথা নাজানো যে গড় আছেনে নাই, সেইটো আমি গম নাপাওঁ। কিজানি তলে তলে চব আমেৰিকালৈ গুচি গ'ল, থাকিলেহে হত্যা হ'ব, নাথাকিলে ক'বা হ'ব, যদি নাই। গতিকে এই কথাবোৰ
আমি নিজেও ভাবি চাব লাগে, কিয়নো সেইখন চৰকাৰৰ দিনত টকা পইচাৰে আমাক চৰকাৰে সহায় কৰা নাছিলে যদিও আমি শান্তিৰে এমুঠি খাই আছিলোঁ। আমাৰ মাজত কোনো বিভেদ নাছিল, কিয়নো চৰকাৰৰ কাম কি? চৰকাৰৰ কাম হৈছে দেশৰ জনতাৰ খবৰ ৰখা, দেশৰ উন্নতিৰ হিতাৰ্থে চিন্তা কৰা আৰু দেশখন কেনেকৈ আগুৱাই লৈ যাওঁ, দেশৰ জনসাধাৰণৰ মাজত কেনেকৈ মহব্বতৰ সৃষ্টি কৰোঁ, এয়া কৰা। আৰু ধৰ্মৰ কাম হৈছে মৌলবী আৰু পণ্ডিতৰ। গতিকে মই এটা কথাই জানো, যাৰ মুখ্যমন্ত্ৰী বা এখন দেশ চলোৱাৰ অভিজ্ঞতা নাই, টকাৰে মানুহক কিনিব খোজাটো দেশ চলোৱা এজন মুখ্যমন্ত্ৰী বুলি ক'ব নোখোজি। ক'ৰবাত ধাৰ লগাই আনি দেশৰ মানুহক টকা দি দেশৰ মানুহক এলেহুৱা কৰাটো, সেইটো এজন মুখ্যমন্ত্ৰীৰ কাম নহয়। মুখ্যমন্ত্ৰীজনৰ কাম কি হয় যে দেশৰ য'ত ত'ত মাটি পৰি আছে, চৰকাৰী মাটি পৰি আছে, মই 5 বছৰৰ কাৰণে আহিছোঁ, গতিকে 5 বছৰৰ কাৰণে আহিছোঁ, আপোনালোকক কিবা এটা কৰি যাওঁ, কিয়নো যিমানখিনি নিবনুৱা আছে, যিমানখিনি পঢ়া শুনা কৰা ল'ৰা আছে বা ছোৱালী আছে, সকলোকে আমি চাকৰি দিব নোৱাৰোঁ, সিমান কেপাচিটি নাই। গতিকে পুঁজিপতিটো মোৰ অসমত ভাল ভাল ব্যৱসায়ী বহুত আছে, বহুতৰ টকা আছে। এজনে যদি মিলি পেলাই এটা কোম্পানী খুলিব নোৱাৰে, 4জনে মিলি পেলাই খোলক। বৰুৱা বামুণ গাঁৱৰ এটা চেনী কল বন্ধ হৈ আছে, আপোনালোকে খোলক। জাগিৰোডত পেপাৰ কল বন্ধ হৈ আছে, আপোনালোকে খোলক। আৰু নতুন নতুন মাটি ওলাইছে, তাত আপোনালোকে কোম্পানী খোলক। যিখিনি খেতিৰ মাটি নিবনুৱাসকলে তাত খেতি কৰক, আমাৰ বস্তুৰ দাম কমিব, সেইখিনি দিলেহেঁতেন। এই ধৰ্মৰ কাম পণ্ডিতৰ হয়। গতিকে আপুনি মুখ্যমন্ত্ৰীৰ পৰা ওলাই নেক্সট আপুনি পণ্ডিতৰ কাম কৰক, পঞ্চায়তে গৈ আপুনি ধৰ্ম প্ৰচাৰ কৰক। তাৰ বাহিৰে আপোনাৰ কাম নাই। আৰু এজন মিছলীয়া মানুহ কেতিয়াও ৰাইজে আদৰি ল'ব নালাগে আচলতে, কিয়নো মিছলীয়াই সদায় গোটেই জনসাধাৰণকে মিছলীয়া বনাই পেলাব। আপোনাক যদি অনিল কাপুৰে এক্টিং কৰা এই নায়ক চিনেমাখনৰ দৰে 1 মাহমানৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী বনাই দিলেহেঁতেন, আপুনি প্ৰথমতেই কৰিবলগীয়া 3টা কাম কি হ'লহেঁতেন? ব্ৰহ্মপুত্ৰখন বান্ধি পেলালেহেঁতেন যাতে বানপানী নহয়। 2 কণ্ট্ৰল কৰিব লাগিব ব্ৰহ্মপুত্ৰ। প্ৰত্যেক বছৰ এইটো এটা ডাঙৰ যন্ত্ৰণা হৈছে মানুহৰ, আৰু এইটো চৰকাৰে আচলতে খুব চিৰিয়াছলি বস্তুটো গৱেষণা কৰি কেনেকৈ ব্ৰহ্মপুত্ৰ কণ্ট্ৰল কৰিব পাৰি সেইটো আঁচনি ল'ব লাগে আৰু কৰিব লাগে কামটো অতি সোনকালে। 2 নম্বৰ, চিনেমাখনত দেখুৱাইছে দেখোন কি কৰিছে, সেইবিলাক কৰিলে। আপুনি কি কৰিলেহেঁতেন সেইটোৱে সুধিছোঁ। কৰাপশ্যন বন্ধ কৰিবৰ কাৰণে। কৰাপশ্যন 3 ঘোষ খোৱা, কৰাপশ্যন এইবিলাক বন্ধ কৰিব লাগিব। আৰু আমাৰ নতুন জেনেৰেশ্যনটোক কেনেকৈ মানে সামাজিকভাৱে আৰু এৱেৰ কৰিব পাৰি, তাৰ কাৰণে কিছুমান স্পেচিয়েল ট্ৰেইনিং ৰাখিলেহেঁতেন, ট্ৰেইন কৰিলেহেঁতেন বাহিৰৰ পৰা মানুহ আনি, বিভিন্ন বিশেষজ্ঞ, বিভিন্ন ডিপাৰ্টমেণ্টৰ, বিভিন্ন জনৰ বিভিন্ন মানুহক আনি তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰাই কেনেকৈ সামাজিকভাৱে, মানসিকভাৱে আৰু কি বুলি কয়, যিটো ডিপাৰ্টমেণ্টত তেওঁলোক স্কিল্ড, চব মানুহ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত স্কিল থাকে, তো সেইমতে তেওঁলোকক কেনেকৈ আৰু আগুৱাই লৈ যাব পাৰিম সেইটো চেষ্টা কৰিলোহেঁতেন। কেতিয়াবা আপোনাৰ চৰকাৰবিলাকৰ কাম কাজ দেখি এনেকুৱা নালাগেনে যে মই এদিন অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱা হ'লে? কেতিয়াবা মন যায় শব্দটো মোৰ লগতে আছে, কিন্তু মই একেবাৰে নন পলিটিকেল, আগতে কৈছোঁ, পলিটিক্সত যোৱাৰ মোৰ কোনো ইচ্ছা নাই। পলিটিক্সৰ পৰা আঁতৰি থাকিও কেনেকৈ ভাল কাম কৰিব পাৰি সেইটোৱে মোৰ ইচ্ছা। বৰ্তমানৰ যিখন চৰকাৰ জাতি মাটি ভেটিৰ কথা কৈ পেলাই শাসনলৈ আহিছিল, এটাই শব্দ আছিল পৰিৱৰ্তন। চৰকাৰখন আপোনাৰ দৃষ্টিত ঠিকে আছে? জাতি মাটি ভেটি সুৰক্ষিত হৈ আছে? এতিয়া 1 বছৰ আগতে পৰিৱৰ্তন শব্দটো শুনি আমাৰ চবৰে খুব ভাল লাগিছিলে, মোৰ নিজৰো ভাল লাগিছিলে। এতিয়া নেক্সট 3 বছৰৰ ভিতৰত গম পোৱা যাব কিমান পৰিৱৰ্তন হ'ল। মই এইটো নকওঁ যে একে বছৰতে সলাই পেলাই গোটেইখিনি, কিন্তু এই 1.5 বছৰৰ যিখিনি কাম কাজ দেখিছে, ধৰক আপুনি ব্ৰহ্মপুত্ৰৰ কথা ক'লে, ইয়াত নমামী মহোৎসৱ পাতিলে, এইবাৰে সৰ্বাধিক যোৱা 10 বছৰৰ ভিতৰত হয়তো বা 15 বছৰৰ ভিতৰত সৰ্বাধিক বান হৈছে। আপুনি নিজেই ক'লে এই ব্ৰহ্মপুত্ৰৰ ভেটি পেলোৱাৰ কথা, সেইকাৰণেই চাগে কৈছে আপুনি শেহতীয়া বান দেখি পেলাই কৈছে। নমামী এটা গান ময়ো গাইছিলোঁ সংস্কৃত, যিটো ভাৰ্জন সংস্কৃতত, কিন্তু মই তেতিয়া গুৱাহাটীলৈ আহিয়ে কৈছিলোঁ, মই ব্ৰহ্মপুত্ৰত জোকাই লোৱাটো ভাল হোৱা নাই। আপুনি ভাবে নেকি যে ব্ৰহ্মপুত্ৰক জোকাই লোৱাৰ কাৰণে এইবাৰ কাল ৰূপ ধৰিছে? সেইটো তেনেকুৱা যেন লাগে কিন্তু কেতিয়াবা, ব্ৰহ্মপুত্ৰক জোকাই ল'ব নাপায় আচলতে। মিষ্টিক ৰিভাৰ যেনেকৈ আছে তেনেকৈ থাকিব দিব লাগে। চ' সেইটো বাৰু এইটো বেলেগ ঠিক আছে। এই 1.5 বছৰীয়া যিবিলাক কাম কাজ, এনেকুৱা ধৰক তেনেকুৱা কিছু কাম কাজ যিটোৱে আপোনাক অলপ আমনি কৰে। কিন্তু এটা কথা ক'ম, নমামীত যে ইমান পইচা খৰচ কৰিলে, সেই পইচাখিনি আৰু বেলেগ কামত মানুহৰ কাৰণে খৰচ কৰিব পৰা গ'লহেঁতেন নমামী নাপাতি। নমামী মহোৎসৱটো পতাটো, ফেষ্টিভেল পাতক, ভাল ফেষ্টিভেল এটা দৰকাৰ অসমত, কিন্তু নমামী বুলি পাতি বহুত পইচা নষ্ট হোৱা যেন লাগিলে মোৰ। আৰু সেইকেইদিন ফেষ্টিভেলৰ কিন্তু চবেই দেখিছে, বৰষুণে গোটেই উঠাই পেলালে গোটেই।
ৰাজ্য চৰকাৰে 22খনকৈ কলেজ দীনদয়ালৰ নামত পাতিব বিচাৰিছে, সিদ্ধান্ত লৈছে, আপুনি সমৰ্থন কৰে? 22খন কলেজ কিয় লাগে? এখন কৰিব পাৰে, একো নাই। আৰু পাতিব লগা মানুহ বহুত আছে আমাৰ। বিষ্ণুৰাভা আছে, অম্বিকাগিৰি আছে, জ্যোতিপ্ৰসাদ আগৰৱালা আছে, হয় নাই? ভূপেন হাজৰিকাৰ নামত পাতিব পাৰে। অসমততো আমাৰ প্ৰতিভাৰ অভাৱ নাই, তেওঁলোককো ট্ৰিবিউট দিয়া হ'ব। গতিকে 22খন কলেজ নালাগে, এখন পাতিব পাৰে। এই 1.5 বছৰীয়া শাসনকালত সৰ্বানন্দ সোণোৱালে যিখিনি কাম কৰিছে, আপোনাক সুখ, আনন্দ, দুখ, বেদনা কোনটো দিছে? সুখটো এতিয়া সুখ দেখাই নাই দেখোন। অজস্ৰ কিবা কিবি উল্টা পুল্টাহে দেখি আছো, যন্ত্ৰণা মানুহৰ। খেতি বাতিলৈও কিবা কিবি গণ্ডগোল চলি আছে এইবিলাক। গতিকে মই ভাবোঁ ভালকৈ যদি ডিচিশ্যন লয়, প্লেন কৰে, এইবিলাক পৰিৱৰ্তন হ'ব। আৰু যোৱা 15 বছৰে বহুত হ'বলগীয়া কাম নহ'লে অসমত। মানুহে বিচাৰে, সেইকাৰণেহে আমি পৰিৱৰ্তন বিচাৰিছিলোঁ। হয় হয়, মানুহে বিচাৰে যে সৰ্বানন্দ সোণোৱাল অধিক সক্ৰিয় হওক, ক্ষিপ্ৰ হওক, ইয়াতকৈ আৰু সবল ৰূপত তেওঁ আত্মপ্ৰকাশ কৰক। আপুনি তেনেকুৱা কিবা বিচাৰে নেকি তেওঁৰ পৰা? বৰ্তমান তেওঁ যিটো গতিত আছে। সৰ্বদাক মই বহুত সৰুৰ পৰা জানো আৰু সৰ্বদাক মোৰ বিশ্বাস আছে যথেষ্ট। কিন্তু মই ভাবোঁ সৰ্বদা অলপ এগ্ৰেছিভ হ'লে ভাল হয়, মানে টু ৱৰ্ক। এগ্ৰেছিভ মই অন্য চেঞ্চত কোৱা নাই, এগ্ৰেশ্যনটো লাগে। আৰু মানুহৰ বহুত বেছি এক্সপেক্টেশ্যন আছে সৰ্বদাৰ ওপৰত। অকল সৰ্বদা বুলিয়ে নহয়, এতিয়া নতুন মিনিষ্টাৰ MLA বহুত য়াং আছে, বহুত কাম কৰিব পাৰে আচলতে। য়াং ষ্টেজত মিনিষ্টাৰ হৈছে, MLA হৈছে। মোৰ লগৰে আছে দুজনমান, তেওঁলোকে পৰা নাই। তেওঁলোকে লগ পালে সেইটো কথাই কওঁ যে কি প্লেনিং চলি আছে নতুন। এতিয়া প্লেনিং এতিয়া কেনেকুৱা ধৰণে এবাৰ প্লেন কৰিছে, আৰু 2 বছৰমানত গম পাম আৰু আকৌ সেই ভুলবোৰ হোৱাটো নিবিচাৰোঁ। প্ৰথম কথা, অসমখন শক্তিশালী হৈ থকাটোৱে ডাঙৰ কথা, আৰু সেই বিশ্বাসটো যাতে নাভাঙে সেইটো বিচাৰোঁ। মই ইয়াৰ আগতো আপোনাক এবাৰ কৈছিলোঁ, অসমৰ 3জন মানুহে অসমৰ চেহেৰা সলনি কৰি দিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা, সামাজিক ক্ষেত্ৰত অখিল গগৈ, আৰু সাংস্কৃতিক ক্ষেত্ৰত জুবিন গাৰ্গ। এই 3জন মানুহ যদি একেলগে অসমৰ চেহেৰা সলনি কৰোঁ বুলি লাগি যায়, সঁচাকৈ চেহেৰাখন সলনি হৈ যাব। হিমন্ত বিশ্ব শৰ্মাৰ পিছফালে এনেকুৱা এটা শক্তিশালী জনসমৰ্থন আছে, অসমৰ কোনো ৰাজনীতিবিদৰ সেই শক্তিটো নাই। অখিল গগৈ সামাজিক ভেটিত ইমান এক সবল স্থিতি আছে, তেওঁ সাংগঠনিকভাৱে ইমান শক্তিশালী, তেওঁ ওলাই আনিব পাৰে লাখ লাখ মানুহ এটা নিশাৰ ভিতৰত। কোনেও নোৱাৰে যিটো কাম তেওঁ পাৰে। আপুনি তেনেকৈ সাংস্কৃতিক ক্ষেত্ৰখনত এনেকুৱা এজন মানুহ, যাৰ এটা আহ্বানৰ প্ৰতি সঁহাৰি দি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বহু মানুহ আপোনাৰ এটা আহ্বানত ৰাজপথলৈ ওলাই আহিব। কিন্তু মই ভাবোঁ এই 3জন মানুহে যিমান অসমখনৰ উন্নতি কৰিব পাৰিব লাগিছিল, তেওঁলোকে নিজক নজনাৰ কাৰণেই হওক, নিজক নিচিনাৰ কাৰণেই হওক, নিজক নুবুজাৰ কাৰণেই হওক, সেইটো কৰিব পৰা নাই। আপুনি ক'ব কৈছে নেকি মই সাংস্কৃতিক জগতত একো কৰা নাই আজিলৈকে? কৰিছে। মই তাতকৈ আৰু বহুত বেছি কৰিব পৰা মানুহ বুলি আপোনাক কৈছোঁ। ইয়াতকৈ বেছি কৰিবলৈ হ'লে মই আকৌ মেচিন হৈ যাব লাগিব। আপুনি কৰি মোৰ দেহা বেয়া হৈ গৈছে। ঠিক আছে, আপোনাক মই বিয়োগ কৰি পেলাই যদি কওঁ, অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাই নিজৰ শক্তি সামৰ্থ্য অনুযায়ী কাম কৰিছে বুলি ভাবে? তেওঁলোকৰ জনৰটো বেলেগ। মই তেওঁলোকৰ কি কৰিছে কি নাই কৰা মই সেইকাৰণে তাত একো মাত নামাতোঁ। কিন্তু মই মোৰ নিজৰ কাম কৰি যাম, আৰু মই মৰাৰ আগলৈকে মই এনেকুৱা এটা বস্তু কৰি থৈ যাম যিটো 100 বছৰ কোনেও কৰিব নোৱাৰে। সেইটো কনফিডেঞ্চ মোৰ আছে। সেইটো আছে? য়েছ, আই উইল ডু ডেট। শেষত এটা বেয়া প্ৰশ্ন সোধোঁ। কি? আপোনাক কেতিয়াবা অপ্ৰকৃতিস্থ অৱস্থাত দেখা যায়, যিটো অসমৰ মানুহে কেতিয়াও নিবিচাৰে, আৰু তাৰ মূলতেই হৈছে মদ। আজি বহুত দিন দেখা নাই কিন্তু কোনো। অদূৰ ভৱিষ্যতলৈ নেদেখিবনে? দেখিব নালাগে। সেইটো এতিয়া অকণমান কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰা হৈছে, আৰু এতিয়াৰ পৰা বহুত বেছি কামত সোমাই আছোঁ। চ' কামবোৰ ভালকৈ হ'ব লাগে, আৰু মানুহৰ এক্সপেক্টেশ্যনটো মই ৰাখিব পাৰিম বুলি ভাবোঁ। মই আপোনাক বিশ্বাস আছে। 100 বাৰ চেলুট দিছোঁ। যদি আপুনি কোৱা কথাখিনি সঁচাকৈ আপুনি বুজিছে, বা আপোনাৰ যদি আপুনি এটা লাইভ শ্ব'ত কৈ আছে, অসমৰ মানুহে চাই আছে, মই আপোনাক চেলুট দিছোঁ। আৰু আপুনি যদি সেইখিনি বুজি পাইছে, মই ভাবোঁ আপোনাৰ কাৰণে ভাল নহয়, গোটেই অসমীয়া জাতিৰ কাৰণে ভাল, আমাৰ দেশখনৰ কাৰণে ভাল। অসমৰ গায়কসকলক মই শিল্পী বুলি কোৱা নাই, বহুত গায়কক মানে ধ্বংস কৰিছে 2টা বস্তুৱে। 1, তেওঁ যোগ্য প্ৰতিদ্বন্দ্বী যেতিয়া ওলায় তেতিয়া এজনৰ ধ্বংসযজ্ঞ আৰম্ভ হয়। 2, মদে।
জুবিন গাৰ্গৰ এই দুটাৰ ভিতৰত কোনটো ডাঙৰ শত্ৰু, কোনোবা ডাঙৰ প্ৰতিদ্বন্দ্বী? প্ৰতিদ্বন্দ্বীৰ কথাটো নাই, প্ৰতিদ্বন্দ্বীৰ কথাটো মানে প্ৰথম কথা মই এতিয়া ছিংগাৰ হৈ থকা নাই, মই ঢেৰ কাম কৰি আছোঁ। লাষ্ট 2 বছৰতে বেছিভাগ এক্টিং কৰি আছোঁ, মই 7খন চিনেমা কৰিলোঁ। চ' প্ৰতিদ্বন্দ্বীৰ কথা নাই, আৰু মই কেতিয়াবা প্ৰতিদ্বন্দ্বিতা নকৰোঁ। মিউজিক বা এনি আৰ্ট ফৰ্ম তাত প্ৰতিযোগিতা নাই বুলি ভাবোঁ। আপোনাক অসমৰ মানুহে, আপুনি যে প্ৰতিদ্বন্দ্বী নাই বুলি কৈছে, বহু মানুহে ভাবে আপোনাৰ প্ৰতিদ্বন্দ্বী পাপন, আৰু পাপনৰ উত্থানত জুবিন কেতিয়াবা ফ্ৰাষ্ট্ৰেটেড হৈ যায়, এনেকৈ বুলি বহুতে চৰ্চা কৰে। আপুনি গম পায়নে? মই কি কাৰণে ফ্ৰাষ্ট্ৰেটেড হ'ম? কাৰণ মই অকল ছিংগাৰ নহয়, বাৰে বাৰে কৈছোঁ, মোৰ পৰিসৰটো অলপ বহল। আপুনি মানে একচ্ছত্ৰী আছিল। ভূপেন হাজৰিকাৰ পিছত বহুতে কয় যে উঠি অহা চামৰ ভিতৰত, মই সন্মান কৰি পেলাই কৈছোঁ, যিসকল ছিনিয়ৰ শিল্পী আছে, লোকনাথ গোস্বামী, পুলক বেনাৰ্জী, এনেকৈ যিসকল জীৱিত মানুহ, তেখেতসকলক সন্মান কৰিও কৈছোঁ, ভূপেন হাজৰিকাৰ পিছত য়ং চামৰ ভিতৰত আটাইতকৈ আপোনাকেই মানুহে 1 নম্বৰত ৰাখিছিল, ৰাখে, এতিয়াও আছে আপুনি। কিন্তু আপোনাক প্ৰত্যাহ্বান জনাব পৰাকৈ বহু দীঘলীয়া সময় এটা অসমত কোনো ওলোৱা নাই। বহুত ওলাইছে গায়ক, গায়িকা, নাই, কোনো পৰা নাই। কিন্তু এটা সময়ত পাপনৰ আৱিৰ্ভাৱ হোৱাৰ পিছত বহুতেই ধৰি লৈছে যে জুবিনক টক্কৰ দিয়া এজন ওলালে। টক্কৰ শব্দটোৱে মই ব্যৱহাৰ কৰিছোঁ, আৰু সেইজন বেলেগ কোনো নহয়, পাপন। আৰু পাপনৰ সেই উত্থানত জুবিন কেতিয়াবা ক'ৰবাত শংকিত হয়, যাৰ কাৰণে জুবিনে নক'বলগীয়া কথা কয়, নকৰিবলগীয়া ঘটনা ঘটায়, এনেকৈ বহুতে ভাবে। মোৰ শংকিত হোৱাৰ কোনো কথা নাই, কাৰণ মোৰ 25 বছৰ হ'ল, পাপন অকল 5 বছৰ হৈছে। গতিকে মই কেলেই তাৰ লগত প্ৰতিযোগিতাত বুলি ভাবিম? মই বহুত আগতে আহিলোঁ। পাপন হাৰ্ডলি 5 years হৈছে তাৰ, আৰু সি ভাল কাম কৰি আছে নতুন। আৰু ইণ্টাৰেষ্টিংলি পাপনক প্ৰথম অসমীয়া এলবামত মই গাইছিলোঁ। নহয়, আপুনি গাইছিলে? মই গাইছিলোঁ স্নিগ্ধ জোনাক বুলি এলবামত, আৰু সেইটো তাৰ প্ৰথম ৰেকৰ্ডেড আছামিজ চং। কথাটো এনেকুৱা হৈছে নেকি, যি ধৰণে আপুনি মাত্ৰ ক'লে স্নিগ্ধ জোনাকত আপুনি পাপনক প্ৰথম গোৱাইছে, ঠিক একেদৰে জিতুল সোণোৱালেও আপোনাক প্ৰথমে বাদ্যযন্ত্ৰী আপুনি ব্যৱহাৰ কৰিছিল, সেই জিতুল সোণোৱালক আপুনি উৰাই দিছিল এটা সময়ত। জিতুলাই মোক, যেনেকৈ পাপনে আপোনাক উৰাই দিছে এতিয়া। জিতুলাৰ লগত মই কীবৰ্ড বজাইছিলোঁ। মোক উৰাই দিব নোৱাৰে, এইটো লাভ নাই। ৰজা এটাই থাকে, মন্ত্ৰী ধেৰ থাকে। আৰু পাপন আমি খুব ভাল বন্ধু, এতিয়াও আমি আড্ডা মাৰো, বহোঁ। সি বম্বেত আগতে মোৰ ঘৰত থাকেহি, মই দিল্লীত তাৰ ঘৰত থাকোঁ। আৰু ইভেন বম্বেতো তাক মই মাতি মই নাছিলোঁ, সদায় মই জোৰ কৰোঁ, তই বম্বেলৈ ভাল। তাৰমানে অসমীয়া সংগীত জগতত আপুনি নিজকে এতিয়াও ৰজা বুলি ভাবে, আৰু মন্ত্ৰী যদি আছে প্ৰধানমন্ত্ৰী, তেনেহ'লে পাপন নে কি? তেনেকৈ কোৱা নাই, মই কৈছোঁ ছিংগাৰটো ওলাবই লাগিব, নতুন ছিংগাৰ। যদি 25 বছৰত যদি নতুন ভাল ছিংগাৰ নোলায়, সেইটো বেয়া কথাই আছিলে সমাজৰ কাৰণে। আৰু সেইকাৰণে মই নতুন যিবিলাক ছিংগাৰ ভাল গায়, মই চবকে ইনস্পায়াৰ কৰোঁ, আৰু য'ত চান্স পাওঁ মই ত'তে গাওঁ। চাওক, মই কিয় কৈছোঁ, আপোনাৰ এতিয়া যেনেকৈ অজস্ৰ ফ্ৰেণ্ড ফলোৱাৰ আছে, আপোনাৰ ফেন ক্লাব আছে, তেনেকৈ অসমত বেলেগৰ ফেন ক্লাব নাই, অকল পাপনৰ আছে। তাৰ কেইটামান আছে। আপোনাৰ যেনেকৈ গুণমুগ্ধৰ বেলেগ এটা ৰুল আছে, পাপনৰো একাংশই বেলেগ এটা ভূমিকা পালন কৰি আছে। সেইফালৰ পৰা মই কৈছোঁ, বহু মানুহে ভবাটো ভুল হ'ব নোৱাৰে। আপুনি কৈছে নহয়, কিন্তু বহুত মানুহে ভাবি লয় যে আপোনাৰ প্ৰতিদ্বন্দ্বী পাপন। সেইটো এনেই ভাবে, আৰু তাৰ ছিংগিং ষ্টাইল একেবাৰে বেলেগ, মোৰ ছিংগিং ষ্টাইল একেবাৰে বেলেগ। যদি আমি দুইটা একে ধৰণৰ ছিংগিং ষ্টাইল হ'লহেঁতেন, তেতিয়া কিবা এটা চিন্তা আহিব, অহাৰ যুক্তি এটা থাকিলেহেঁতেন। কিন্তু সি একদম বেলেগ জনৰ ছিংগাৰ, তাৰ গানবোৰো বেলেগ। এতিয়া আপোনাৰ পিছৰ চামত পাপনৰ পৰা ধৰি একেবাৰে মই নীল আকাশলৈকে যদি কওঁ, যিমানখিনি গীত গাই আছে, আপুনি খুব সম্ভাৱনা দেখা, খুব নতুন নাহিদো হ'ব পাৰে তাত, খুব সম্ভাৱনা দেখা আপোনাৰ চকুত কোন হ'ব পাৰে? নাহিদ বহুত সৰু, নাহিৰ কথা মই এতিয়া নকওঁ, তাই মেচিউৰ্ডে হোৱা নাই তাই ভইচ এতিয়াও। তাইক মই ৰিচেণ্টলি চিনেমাখনত গাইছোঁ, আৰু তাই কিবা বছৰ লাগিব ফুল মেচিউৰ্ড ভইচ হ'বলৈ। এতিয়া পপুলাৰ বুলি ক'বলৈ গ'লে কোন পপুলাৰ? বাবু ভাল গায়, দীক্ষিতে যথেষ্ট ভাল গায়। ৰিচেণ্টলি মই নীল আকাশৰ তাক মই লগ পালোঁ, সি মোৰ লগত ফুটবলো খেলে মোৰ টিমত। তাৰ গোৱাৰ ষ্টাইলটো মই ভাল পাইছোঁ। আৰু কিছুমান নতুন ল'ৰা আছে, সিদ্ধাৰ্থ বুলি ল'ৰা এটা আছে, ভাল গায়, সিদ্ধাৰ্থ হাজৰিকা, বম্বেতে থাকে সি। আৰু সম্ভাৱনা মই আছে, যথেষ্ট ছিংগাৰ আছে। খালি এতিয়াৰ এটা কথা, প্ৰব্লেম এটা হৈছে, যিবোৰ নতুন মডাৰ্ণ চং কৰিছে চব একে টাইপ হৈছে, এটা ট্ৰেণ্ডে ফ'ল' কৰি আছে চবে, একে ধৰণৰ ভিডিঅ' বনায়, একে ধৰণৰ মিউজিক, একে ধৰণৰ কথা সুৰ। সেইটো হ'ব নালাগে। এতিয়া মই কি কৰিছিলোঁ, মই যেতিয়া প্ৰথম ওলাইছিলোঁ অনামিকা, এটা বস্তু মানে মন কৰিবলগীয়া যে অনামিকাৰ পিছত মই যিখিনি এলবাম কৰিছোঁ, প্ৰত্যেকটো এলবাম বেলেগ বেলেগ কনচেপ্ট, বেলেগ বেলেগ ষ্টাইল কৰি মই বেলেগ বেলেগ এক্সপেৰিমেণ্ট কৰিছোঁ তাত। মায়া বেলেগ, আশা বেলেগ, ৰং বেলেগ, শব্দ একেবাৰে বেলেগ, যন্ত্ৰ কৰিছোঁ, যন্ত্ৰ একদম বেলেগ, একদম লাষ্ট এলবাম ৰক কৰিছোঁ, এইটো ফুল ৰক ষ্টাইলৰ কৰিছোঁ। চ' সেই ভেৰিয়েশ্যনবিলাক থাকিব লাগিব, তেতিয়াহে ছিংগাৰজনৰ গোটেই আচল কোৱালিটিটো তেতিয়া ওলায়।
যদি এটা টাইপত থাকি যায় কিন্তু বেছি দিন থাকিব নোৱাৰে কিন্তু এতিয়া আপুনি ক'ব বিচাৰিছে এতিয়া যিসকল ওলাইছে তেওঁলোকে এক ধৰণৰ সেই লিমিটেশ্যন তাত সোমাই গৈছে তাৰ পৰা ওলাব লাগিব সেইটো মই তেওঁলোক তাহাঁতক লগ পালেও কওঁ যে বেলেগ ধৰণৰ গান কৰ অলপ যিটো কৰি আছো তাৰ পৰা আঁতৰি গুচি আহ তেতিয়া আৰু ভাল পাব মানুহে মই সেইটো মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ মই নাই সেইটো আপুনি ঠিকেই কৈছে 25 বছৰ গান গোৱা অভিজ্ঞতাৰে আপুনি অভিজ্ঞ এজন মানে অসমৰ সেইটো এডভাইচ দিব পাৰিব লাগিব দিব পাৰিব লাগিব এইমাত্ৰ যে ওলাইছিল জিতুল সোণোৱালৰ কথা আপুনি কীবৰ্ড বজাইছিল জিতুল সোণোৱালৰ সন্দৰ্ভত আপোনাৰ এতিয়া ধাৰণা কি জিতুলদা আজিকালি কম গায় কিন্তু মই তেতিয়া যেতিয়া কীবৰ্ড বজাইছিলোঁ তেতিয়া জিতুলদাত চবে খুব পপুলাৰ আছিলে আৰু গানবিলাকো যথেষ্ট পপুলাৰ আছিলে কেইবাটাও ধুনীয়া ধুনীয়া এলবাম কৰিছে তেতিয়া তাৰপিছত কি কাৰণ নাজানো লাষ্টলি জিতুলে বহুত দিন কৰি এলবাম চেলবাম কৰা নাই বা চ'ল' গানো উলিওৱা নাই আপোনাৰ লগত জিতুল সোণোৱালৰ বহুদিনৰ আগতে ক'ৰবাত সংঘাত হৈছিল নেকি নাই হোৱা নাই তেনেকুৱা একো নাই জিতুলদা মোৰ দাদাৰ লগত উৎপল শৰ্মাৰ লগত আৰু জিতুলদা একদম প্ৰথম অৱস্থাৰ পৰা মই লগ পাইছোঁ তেতিয়া মই সৰু উৎপলদাহঁতে জিতুলদাৰ লগত বজাইছিলে প্ৰেক্টিচ কৰিছিলে চ' ডিব্ৰুগড়ৰ পৰা তেতিয়াৰ পৰা মই চিনি পাওঁ সংঘাত তেনেকৈ একো নাই এতিয়া সৰু সুৰা কিবা দুই এটা হয়তো হৈছে কেতিয়াবা এইটো মনত নাই মই পাবিছোঁ আপোনাৰ আগত কিন্তু যিসকল জনপ্ৰিয় হৈছিল মই ভাবোঁ জিতুল সোণোৱাল তেতিয়া 1 নম্বৰত আছিল জিতুলদা তেতিয়া আটাইতকৈ পপুলাৰ আছিলে আৰু মই লাষ্টলি কীবৰ্ড জিতুলদাৰ লগতে বজাইছোঁ তাৰ পৰা জিতুলদাৰ লগত বজোৱাৰ পিছত মই বেলেগ কোনো আৰ্টিষ্টৰ লগত বজোৱা নাই আজিলৈকে মানে কি প্ৰফেচনেলি বজোৱা নাই মই ষ্টেজত আৰু তাৰপিছততো মই অনামিকা কৰিলোঁ কৰি তাৰপিছত আৰু ছিংগিঙতে সোমাই গ'লোঁ আৰু যিমান পাৰি জুবিন গাৰ্গ যিজন ব্যক্তি সত্ৰা তেওঁৰ মাজত কিছুমান স্ববিৰোধী স্থিতি থাকে যেন লাগে কেতিয়াবা তেওঁৰ মাজতে কিছু সংঘাত থাকে যেন লাগে তেনেকুৱা লাগে যেনে এই যে হৃদয়বান মানুহজন কাৰোবাৰ দুখত দুখী হোৱা মানুহজন কাৰোবাৰ বেমাৰ আজাৰ হ'লে আনকি জীৱ জন্তুৰ প্ৰতি জুবিন গাৰ্গৰ যিটো মৰম সেইটো অসমৰ মানুহে দেখিছে ঠিক ইমান মৰম আকোলোৱা ইমান হৃদয়বান মানুহজন কেতিয়াবা আকৌ এনেকুৱা ৰূপত ওলাই মানুহ হতচকিত হৈ যায় এই যিটো দ্বৈত ৰূপ যিটো জুবিনৰ ডুৱেল কেৰেক্টাৰ বুলি বহুতে কয় এইটোৱে জুবিন গাৰ্গক ক'ৰ পৰা ক'লৈ লৈ গৈছে এইটোক আচলতে বাইপলাৰ ডিজিজ বুলি কয় এইটো মাইণ্ড শ্বিফ্ট হয় আৰু যি মানুহে বেছি চিন্তা কৰে বেছি কাম কৰে তেওঁলোকৰ বেছিকৈ হয় এইটো যে ডিজিজ বুলি কয় বাইপলাৰ ডিজিজ হঠাৎ মাইণ্ডটো শ্বিফ্ট হৈ যায় কেতিয়াবা মানে মাইণ্ডে মিছ কৰে কিছুমান কথা আৰু সেইটো মোৰো আছে বুলি ভাবোঁ মই মানে যিখিনি পঢ়িছোঁ বাইপলাৰৰ বিষয়ে তাৰ প্ৰভাৱ আছে মোৰ গাটো আৰু এইটো মই বহুত ডাঙৰ ডাঙৰ মানুহৰ মানে ডাঙৰ ডাঙৰ আৰ্টিষ্টৰো দেখিছোঁ যে হঠাৎ চেঞ্জ হয় হঠাৎ স্প্লিট পাৰ্চনেলিটি নিচিনা লাগে গতিকে সেইটো কণ্ট্ৰল কৰিব পাৰি আচলতে আৰু কণ্ট্ৰল কৰিব পাৰিলে ভাল নহ'লে জুবিন গাৰ্গে সেইটো কণ্ট্ৰল কৰিব নোৱাৰে নেকি মই পাওঁ কিন্তু মই সময় নাপাওঁ দেখোন কণ্ট্ৰল কৰিবলৈ সময় এটা লাগিব ইমান কামৰ মাজত থাকোঁ এনি টাইম চ' সেইবোৰলৈ ভাবিবলৈ মোৰ সময় নাথাকে আৰু সেইকাৰণে কেতিয়াবা মানে মাইণ্ডটোৱে ৰিভল্ভ কৰি দিয়ে কিছুমান কথাত আৰু মই অলপ ইম্পালচিভ সেইটো এটা প্ৰব্লেম এটা আছে মোৰ ফটকৈ ৰিয়েক্ট কৰোঁ ফটকৈ কাজিয়া কৰি দিওঁ খং উঠি যায় ফটকৈ চ' সেইটো নাজানো কেতিয়া ঠিক হ'ব কিন্তু যিমান পাৰি সেইটো কম হৈ থাকিলে ভাল ভাল বয়স হ'লে বুদ্ধি হ'ব ভাল বুলি অসমীয়াত এষাৰ কথা আছে আপোনাৰ এতিয়া বয়স হৈছে আপুনি নিজেই কৈছে যে সেইখিনি মোৰ মানে ভুল দুখ নিজৰ দুখটো নিজেই দেখিছে জানে তাৰপিছত কিয় জুবিনে সেইখিনি শুদ্ধ নকৰে সেইটো টাইম পোৱা নাই আজিলৈকে সেইটো নাজানো সেইটো আৰু হয়তো আৰু মই খুব ৰেষ্টলেছ মানুহ একে জেগাত থাকিব নোৱাৰোঁ বেছি দেৰি বহি থাকিব নোৱাৰোঁ মই ষ্টুডিঅ'ত কাম কৰিলেও মই খোজকাঢ়ি ঘূৰি ঘূৰি কাম কৰি থাকোঁ চকীখনত বেছিভাগে চকীত বহি কাম কৰে মই বহি থাকিব নোৱাৰোঁ অলপ দেৰি বহিলে অশান্তি লাগে উঠি দিওঁ সেইটো হয়তো মোৰ ক্ৰিয়েটিভ মানে যিটো ফ্ল' সেইটো তাৰে এটা পাৰ্ট বুলি ভাবোঁ আচলতে মই ৰেষ্টলেছ কাৰণে মই মানে 5 মিনিটত গান এটা লিখিব পাৰোঁ খুব ভাল গান এটা 5 মিনিটত বনাই দিব পাৰোঁ সেইটো সেই ৰেষ্টলেছনেছৰ প্ৰভাৱ মানে মাইণ্ডটো এনি টাইম ঘূৰি থাকে মই শুই থাকিলেও মই কমপ্লিট চাউণ্ড শ্লিপত মই নাযাওঁ মোৰ ব্ৰেইনটো এটা পাৰ্ট সাৰে পাই থাকে মই কেনে কোনোবাই ওচৰত কথা পাতি থাকিলেও শুনি থাকোঁ বা মই পূৰা শুই আছোঁ হয়তো মোৰ চিনেমা স্ক্ৰিপ্ট এটা চলি আছে ব্ৰেইনত চিন কেইটামান দেখি আছোঁ মই সপোন দেখা দি চ' সেই ব্ৰেইনটো মোৰ নুশুৱে সেইটো পিছলৈ কি প্ৰব্লেম দিয়ে নাজানো ডক্টৰে এবাৰ কৈছিলে যে পিছলৈ ডিমেনচিয়া হোৱাৰ চান্স থাকে পাহৰি যায় যে কথাবোৰ জানিছোঁ আৰু পাহৰি যোৱাৰ স্বভাৱটো এতিয়াও আছে মোৰ ফটকৈ মানে সদায় লগ পাই থকা মানুহ এজনৰ নামটো পাহৰি যাওঁ কেতিয়াবা আকৌ চিন্তা কৰিব লাগে নামটো কি আছিলে চ' সেইটো সেই ৰেষ্টলেছনেছৰ প্ৰভাৱ একাংশ আমি বিশ্ববিখ্যাত শিল্পীৰ যদি জীৱনচৰ্যা চাওঁ
তেতিয়া দেখোঁ যে তেওঁলোকো বহুত খেয়ালি হয়। ভাৰতীয় তেনেকুৱা বহুত শিল্পী আছে, তেওঁলোকো বহুত খেয়ালি। আপুনি যে এইমাত্ৰ কেইটামান কথা ক'লে, আপুনি তেনেকুৱা সেই শিল্পী হোৱাৰ কাৰণে আপুনি খেয়ালি মনৰ অধিকাৰী হৈ গ'ল নেকি? কাৰোবাক আপুনি গম নোপোৱাকৈ ফ'ল' কৰিছিল নেকি, অনুসৰণ কৰিছিল নেকি, যাৰ কাৰণে ফ'ল' কৰা নাই, আপুনি মই নিজে সৰুৰ এনেকুৱা পৰা খেয়ালি আছিলোঁ আচলতে। মইতো এনেকুৱা আছিলোঁ যে মই মন গ'লে স্কুললৈ যাওঁ, মন নগ'লে নাযাওঁ। ঘৰত একো নকৰিছিল তেতিয়া? ঘৰত নগৈ আৰু মই ভাল কামতে লাগি থাকোঁ। মই বেলেগ কিতাপ পঢ়োঁ, মিউজিক কৰোঁ, প্ৰেক্টিছ কৰোঁ, নহ'লে ক্ৰিকেট খেলোঁ। আৰু মোক কোনো কথাত ফ'ৰ্চ কৰা নাছিলে ঘৰৰ পৰা। আৰু মই পঢ়াত ভাল আছিলোঁ, ভাল ভাল মাৰ্কছ পাওঁ। সেইকাৰণে স্কুলতো ছাৰে বিশেষ একো কোৱা নাছিলে মোক যে কেলেই নাহিলি তই স্কুল কালি বুলি নুসুধে, কাৰণ তেওঁলোকে জানে মই ৰিজাল্ট ভাল কৰিমেই। গতিকে সেই কনফিডেঞ্চটো আছিলে আৰু সেই খেয়ালি স্বভাৱটো আছে, এতিয়াও আছে, তেতিয়াও আছিলে। আৰু সেইকাৰণে বিভিন্ন কাম কৰিবলৈ মন যায় বিভিন্ন সময়ত, হঠাৎ অদ্ভুত কাম এটা কৰিবলৈ মন যায় মোৰ। ক'ৰবাত গৈ আছোঁ, প্ৰগ্ৰেম এটাত গৈ আছোঁ, ক'ৰবাত এটা ধুনীয়া বজাৰ এখন দেখিলোঁ, মোৰ বজাৰ কৰিবলৈ মন যাব তেতিয়া। কিন্তু প্ৰগ্ৰেমলৈ মোৰ দেৰি হৈছে, মেনেজাৰে চিঞৰ গৈ থাকে, কিন্তু মই বজাৰ কৰিম, মই নামো, আকৌ এঘণ্টা বজাৰ কৰোঁ তাত, আৰু দৰকাৰতকৈ বস্তু বেছিকৈ কিনো, আহি পেলাই আকৌ ঘৰত গালি খাওঁ, ইমানবোৰ চব্জি কিয় আনিলে, কোনে খাব, বেয়া হৈ যায়। তাৰপিছত বিলাওঁ খুব, মই ভাল পোৱা কিছুমান মানুহ আছে, তেওঁলোকক কেতিয়াবা মাছেই লৈ আহিলোঁ এসোপামান আনি, মই নিজে 1 পিচ খাওঁ বা 2 পিচ খাওঁ, বিলাই ভাল পাওঁ, খুৱাই ভাল পাওঁ। চ' সেইবিলাক স্বভাৱ আছে আৰু। কিছু কথা মই গম পাওঁ আৰু কিছু কথা লোকৰ মুখতো শুনো আৰু কিছুমান কথা নিজেও জানো বাৰু। এটা কথা কওকচোন আপুনি, যেতিয়া অসমত বহাগ বিহুৰ সময় হয় বা বিহু যেতিয়া চলি থাকে, যোৱা কিছু বছৰ ধৰি সেই সময়ত আপুনি প্ৰায় বিতৰ্কৰ তুংগত থাকে, আপুনি নিজেও চাগে অস্বীকাৰ নকৰিব। বিতৰ্কবোৰ অদ্ভুত ধৰণে কৰে, মানে বেছিভাগ জেগাত মোৰ গাত দুখ নাথাকে, কিন্তু মই তাক মানে প্ৰটেষ্ট নকৰাকৈ থাকিব নোৱাৰোঁ, কাজিয়া কৰি দিওঁ। যোৱা বছৰ যিটো হ'ল, যোৱা বছৰ মই 45খন বিহু কৰিছোঁ, যোৱা বছৰ নাই, এই বছৰ 45খন বিহুত অকল প্ৰথম বিহুখনত গণ্ডগোল হৈছে, তাৰপিছত এখন বিহুতো কোনো গণ্ডগোল হোৱা নাই। আৰু সেই গণ্ডগোলটো কোনে কৰিছে আপুনিও জানে, চবেই জানে। চ' তেওঁলোকে কৰিব নালাগে আচলতে, গণ্ডগোলটো কৰি দিয়াৰ কাৰণে মই গণ্ডগোল কৰিলোঁ। কিন্তু মোৰ লগত গণ্ডগোল কৰিলে মই গণ্ডগোল কৰিমেই, সেইটো চিধা কথা। তাৰমানে গণ্ডগোলটো আপুনি আৰম্ভ নকৰে, আপোনাক লৈ বেলেগে কৰে, বেলেগে কৰি দিয়ে, তাৰপিছত মোৰ খং উঠে আৰু মই লাগি দিওঁ, কথাবোৰ তেনেকুৱা হৈ যায়। সেইবিলাক নহ'লে ময়ো ভাল পাওঁ, মইনো কেলৈ গণ্ডগোল বিচাৰিম প্ৰগ্ৰাম এটাত। এই মাত্ৰ যে আপুনি ক'লে বেলেগে গণ্ডগোল কৰিলে মই কৰিমেই, তাৰমানে সেইটো কি একদম পূৰ্বৰ ধাৰণা থাকে নেকি? যদি মোক কোনোবাই কিবা কৰে, মই তাৰমানে তাৰ প্ৰত্যুত্তৰ কোনোবাই যদি গণ্ডগোল কৰে, তাক যদি প্ৰটেষ্ট নকৰে, মই তাক কাপোৰ ফুলি কওঁ। প্ৰতিবাদ কৰিব লাগিব, কিন্তু প্ৰতিবাদ কৰাৰো এটা ভাষা থাকিব, প্ৰতিবাদ কৰাৰো এটা ধৰণ থাকিব, এটা শৈলী থাকিব। সি যদি অসভ্যামি কৰে, মই অসভ্যামি কৰিম, মই কি এৰি দিম, মই ইমান চবৰ মানুহ নহয়। কিন্তু আপুনিতো শিল্পী, আপুনিতো জ্ঞানী মানুহ, আপোনাৰ দেউতা চুৰ কাৰণে আপুনিও কি চুৰেই কৰিব নেকি? সেইটোতো আপুনি কেতিয়াও জ্ঞানী মানুহৰ লক্ষণ নহ'ব তেতিয়া। নহয়, চুৰ কৰাৰ কথা কোৱা নাই মই। আপুনি যে কৈছে কোনোবাই যদি অসভ্যামি কৰে ময়ো কৰিম, তাৰমানে আপুনি মহাত্মা গান্ধীৰ সেই দিন কেতিয়াবাই হেৰাই গৈছে সেইটো বিশ্বাস কৰে? নাই, মই গাল পাতি দিয়া মানুহ নহয়, মই থিয় গৈ ৰাখিছোঁ।